এই দই উথরে ধরপথে দেহ মন মোরে হইছে ব্যাকুল। হে দিশবরে আহকে আহকে মোরে কাহলো আহকে। জয় হওক। হে দানৱ ঈশ্বৰ, কিবা হেতু মতালে আমাক? হে দিশবর আপনার বাহির ঘুরতে মোর সমস্ত শরীর একদম ব্যাকুল হয়ে পড়ছে। হে দিশবরে পুনর আপনি বাহির পুনর আপনার বাহির ঘুরের মুখে ঘরকে উন্মাতে। অৱশ্যে কৰিম দানৱৰাজ, কিন্তু দানৱৰাজ প্ৰাপ্য অনুভৱ বিনাই নোৱাৰো বজাব কদাপি মোৰ বাহিৰ সুৰ। হে দিশবরে এই গজাখুরের রাজ্যত ধন রত্ন বিভূতি ঐশ্বর্য সকলখিনি আপনাকে করিম প্রদান। মাত্র আপনি মোর অনুরোধে রক্ষা করক দিশবর। হে দানৱ ঈশ্বৰ, তেন্তে প্ৰতিজ্ঞা কৰা, মই যি খোজো তাকেই দিম বুলি। হে দিশবরে আপনার সন্মুখতে মই প্রতিজ্ঞাবদ্ধ। আপনি যিয়েই কৰিব আদেশে সেই আদেশৰেই হব পালন। তেন্তে দানৱ ঈশ্বৰ, মই মোৰ বাহিৰ সুৰ কৰিলো প্ৰদান। হে দানৱ ঈশ্বৰ, দিশবর অচিৰেই দেৱতাগণক মুক্তি কৰা। হে দিশবরে দেবতাকে মই অতি শীঘ্রই করি মুক্ত। মাত্র আপনি বাহির করে মুখে উন্মাদ করে তোলক দিশবর। হে দানৱ ঈশ্বৰ, দিশবৰ। আপোনাৰ উদৰত স্থান লোৱা মহাদেৱক অচিৰেই কৰক উদ্ধাৰ। হে দিশবরে মোর দূরত স্থান লোয়া মহাদেবক মই অতি শীঘ্রই করিম বাহির। দিশবর কতে কতে হেরালে দিশবর। ওহ কি বাহিরে খরিয়া শব্দই মুখে মনে পণে একেবারে ব্যাকুল করে তুলিছে। ইসে দিশবর নহয় কদাপি। দেহ স্বয়ং বিষ্ণু নহলে নহলে বা কেনে কই জানিব এই মহাদেবকে মই মোর উদরতে বাকিছো বলি। হে প্রভু নারায়ণ, হে প্রভু নারায়ণ, এনে দিশবর রূপ নলই মুখ যদি তুমি সচক্ষে কলা হেতেন
তেতিয়াও মই স্বৰ্গৰ দেৱতাৰ মহাদেৱকে নিশ্চয় কৰিলোহেঁতেন মুক্তি। হে প্ৰভু নাৰায়ণ, নামি আহা তুমি মোৰ কাষলৈ। ওম বিষ্ণুদেৱায় নমঃ। ওম বিষ্ণুদেৱায় নমঃ। ওম বিষ্ণুদেৱায় নমঃ। ওম বিষ্ণুদেৱায় গজাসুৰ, তুষ্ট মই তোমাৰ ভক্তি। হে প্ৰভু, দিয়া মুকি আশীৰ্বাদ, তোমাৰ শ্ৰী চৰণতে যেনে সদায় মই ভক্তি ভৰা নিবেদন দিব পাৰো। হে প্ৰভু, তোমাৰ চৰণত যাতে গজাসুৰে একান্ত ৰূপে বহিব পাৰে তোমাৰ চৰণ। তথাস্তু, আমাৰ শৰণাগত হৈ মৃত্যুৰ পথ তুমি মাগিলা সহজে। হে প্ৰভু নাৰায়ণ, এই বিশ্বৰে ঘৃণিত দলিত অনাৰ্য পৰ্বৰ এই গজাসুৰে আজি তোমাৰ সন্মুখতে দেখে দিব বিসৰ্জন। মাত্ৰ তুমি দিয়া সাথে মুকে তোমার শরণতে একান্ত রূপে ঠাই। গজাসুৰ, প্রভু, তাৰ আগতেই তোমাৰ উদৰত স্থিতি লাভ কৰা মহাদেৱক দিয়া মুক্তি। উত্তম প্রভু, নিজ ইচ্ছায় মই মহাদেবকে করিম বাহির। হে মহাদেব, হে ভোলানাথ, হে ভোলানাথ, এই গজাসুৰৰ অদূৰৰ পৰা তুমি বাহিৰে হৈ আহা। হে প্ৰভু ভোলানাথ, গজাসুৰ, পৰৱৰ্তী জনমত মুক্ত হবা তুমি জন্ম মৃত্যুৰ কুটিল চক্ৰৰ পৰা। গজাসুৰ, ভক্ত প্ৰাণধন, কোৱা অন্তিম বৰ কি কৰিম প্ৰদান? হে প্ৰভু, অন্তিমবাৰ মই কৰিছো অনুৰোধ, এই গজাসুৰৰ জীৱন যাতে সদায় আপোনালোকৰ শ্ৰী চৰণৰ স্পৰ্শ কৰি বহিব পাৰো যেন প্ৰভু। গজাসুৰ, অৱশ্যেই তোমাক মই বৰ কৰিম প্ৰদান। শুনা গজাসুৰ, তোমাৰ চৰ্ম মই কৰিম পৰিধান। গজাসুৰ, তোমাৰ চৰ্ম মই কৰিম পৰিধান। পুনৰ জন্মত তুমি মোৰ পুত্ৰ ব্ৰত সদৰ্বদা থাকিবা কাষত। যোৱা গজাসুৰ, মুক্তি লভিলা এবে তুমি অনন্ত কাললৈ। হে স্বৰ্গৰ দেৱতা মত্যৰ মানৱে, পাতালৰ নাকি নাগিনী গণে, চোৱা এবে চক্ষুৱে বিশ্বৰ তলিত গিনিত অনাৰ্য বৰ্বৰ এই গজাসুৰে ভোলানাথৰ নাৰায়ণৰ স্বয়ং সন্মুখতে
দিছে বিখৰ্য বিদায় যোৱা বিদায় যোৱা গজাখুৰ বিদায় যোৱা যোৱা গজাখুৰ তোমাৰ শৰীৰৰ এক অংশ সৰ্বদা পুত্ৰৰূপে থাকিব মোৰ কাষত বলক প্ৰভু বলক মহাদেৱ